হাই ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু মেথছ মায়া। আশা কৰোঁ তোমালোকে ভালে কুশলে আছা। আমি আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তোমালোকৰ দশমমান শ্ৰেণীৰ ষষ্ঠ অধ্যায় কি আছিলে? ত্ৰিভুজ। ত্ৰিভুজ অধ্যায়টো আমি আৰম্ভ কৰিম। তোমালোকে ত্ৰিভুজৰ বিষয়ে ইতিমধ্যে বহুত কিছু শিকি আহিছা। পঞ্চমমান শ্ৰেণীৰ পৰাই ত্ৰিভুজৰ বিষয়ে বহুত কিছু শিকিছা, যেনেকৈ ত্ৰিভুজ কাক কয়, ত্ৰিভুজৰ কেই প্ৰকাৰ আৰু কি কি প্ৰত্যেকৰ সূত্ৰ, এইবিলাক বস্তু জানা। তথাপিতো মই জাষ্ট অলপ মনত পেলাই দিছোঁ। যেনে ত্ৰিভুজ কাক কয়? যে তিনিটা বাহুৰে আগ্ৰ সমতল ক্ষেত্ৰ এখনক কি বোলে? এনেকুৱা তিনিটা বাহু থাকি বন্ধ সমতল চিত্ৰ এটা হ'ব লাগিব, হয় না? বন্ধ এটা সমতল চিত্ৰ কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি কোৱা হয়। ত্ৰিভুজৰ তিনিটা বাহু থাকিব লাগিব, তিনিটা কোণো থাকিব লাগিব। এনেকুৱা এইটো ত্ৰিভুজ বোলে। এনেকুৱা ত্ৰিভুজ কেই প্ৰকাৰ আছে? 6 প্ৰকাৰ, 6 টাইপ। 6 প্ৰকাৰ ত্ৰিভুজ আছে। প্ৰথম কি আছিল? বাহু হিচাপে 3 প্ৰকাৰ সমবাহু ত্ৰিভুজ। যদি ত্ৰিভুজটো তিনিটা বাহু সমান হয় এনেকুৱা, তেনেহ'লে এইটো ত্ৰিভুজক কি বুলি ক'ব? সমবাহু ত্ৰিভুজ। যদি দুটা বাহু সমান হয়, অকল দুটা বাহু যদি সমান থাকে, অকল এইটো আৰু এইটো বাহু সমান, তেনেহ'লে ইয়াক কোৱা হ'ব সমদ্বিবাহু ত্ৰিভুজ। যদি তিনিটা বাহু পৰস্পৰ অসমান, তিনিটা বাহু পৰস্পৰ অসমান, এনেকুৱা হ'লে তাক কি বুলি কোৱা হ'ব? বিষমবাহু ত্ৰিভুজ। এটা কোণ সমকোণ বা 90 ডিগ্ৰী হ'লে তাক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। এটা কোণ 90 ডিগ্ৰী, প্ৰতিটো কোণ 90 ডিগ্ৰীতকৈ কম হ'লে তাক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়। পাইছা নে এইবিলাক পাইছা? এটা কোণ যদি 90 ডিগ্ৰীতকৈ বেছি হয়, তেনেহ'লে তাক কোৱা হ'ব স্থূলকোণী বা বৃহৎকোণী ত্ৰিভুজ বুলি কোৱা হয়। ঠিক আছে? এই প্ৰতিটো ত্ৰিভুজ, এইবিলাক ত্ৰিভুজৰ আকৌ কিছুমান ধৰ্মও আছে, যে দুটা বাহু সমান হ'লে তাৰ দুটা কোণো সমান, দুটা কোণ সমান হ'লে সেই কোণৰ বিপৰীত বাহুবিলাকো সমান। এইবিলাক বস্তু তোমালোকে বহুত ত্ৰিভুজৰ ধৰ্ম বহুত পাইছা। ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান আছিল? 180 ডিগ্ৰী। এইবিলাক বস্তু তোমালোকে পাইছা। তাৰপিছত আৰু এটা বস্তু আছে, দুটা ত্ৰিভুজ সৰ্বসম হ'বলৈ হ'লে কি হ'ব লাগে? এনেকুৱা দুটা ত্ৰিভুজ সৰ্বসম যদি হ'ব লাগে, সৰ্বসম পাইছা? সৰ্বসম যদি হ'ব লাগে কি হ'ব লাগিব? তাৰো চৰ্ত আছে। যে দুটা ত্ৰিভুজ সৰ্বসম হ'বলৈ 3টা চৰ্ত পাইছিলোঁ আমি। নাম্বাৰ 1 কি? বাহু 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 কি সৰ্বসমতাৰ চৰ্ত বা স্বতঃসিদ্ধ যি বুলি কোৱা। 2 নম্বৰ কি পাইছিলা? বাহু কোণ বাহু। 3 নম্বৰ কি পাইছিলা? কোণ বাহু কোণ। আৰু এটা 4 নম্বৰ আছিলে, এইটো সমকোণ কৰ্ণ বাহু। এনেকুৱা 4টা স্বতঃসিদ্ধ আমি পাইছোঁ, যে দুটা ত্ৰিভুজ যদি সৰ্বসম হ'বলৈ যায় এনেকুৱা কিছুমান 4টা শৰ্ত যদি মিলে, 4টা শৰ্তৰ যিকোনো এটা মিলিলেহে আমি ত্ৰিভুজটো কি বুলি ক'ব পাৰি? 4টা শৰ্তৰ যিকোনো এটা মিলিলেহে আমি কি ক'ম? ত্ৰিভুজটা সৰ্বসম হ'ব। এতিয়া কথা হ'ল, তুমি এটা বিৰাট দৰকাৰী কথা আছে। দুটা ত্ৰিভুজ যদি সৰ্বসম হ'বলৈ যায়, তেনেহ'লে কি হ'ব লাগিব অলপ লক্ষ্য কৰা। এইখিনিতো শৰ্ত আছে, মই কেইটা কথা ক'ম। যে এটা হ'ল সিহঁতৰ আকৃতি, এনেকুৱা আকৃতিটো একে হ'ব লাগিব। আৰু কি হ'ব লাগিব? দুয়োটাৰ আকাৰো কি হ'ব লাগিব? একে হ'ব লাগিব। আকৃতি আৰু আকাৰ দুয়োটা বস্তু একে হ'লেহে সিহঁত দুটা কি হ'ব? সৰ্বসম হ'ব। এতিয়া এইটো ত্ৰিভুজৰ লগত যদি মই ইয়াতে এনেকুৱা এটা ত্ৰিভুজ আঁকো, এই দুটা ত্ৰিভুজ কোনোবাই ক'ব নেকি? আকৃতি একেই, ত্ৰিভুজ দুটাৰ আকৃতি একেই, কিন্তু সৰ্বসম বুলি কোনেও নকয়। গতিকে আকৃতি আৰু আকাৰ যদি একে হয়, তেনেহ'লে সেই ত্ৰিভুজ দুটা সৰ্বসম হ'ব। আৰু এইটো পাঠত আমি যে অকল আকৃতিগত মিল আছে কিন্তু আকাৰ একে নহয়, তেনেকুৱা কিছু চিত্ৰৰ বিষয়ে আমি আলোচনা কৰিম। যেনে তোমালোকে চোৱা, কি পাইছা? যে দুটা বৃত্ত, কিন্তু মুচিছোঁ মই, দুটা বৃত্ত সৰুই হওক ডাঙৰ হওক, এটা বৃত্ত ডাঙৰ আৰু সৰু কিহৰ ওপৰত নিৰ্ভৰ কৰিব? এটা বৃত্ত ডাঙৰ নে সৰু, তাৰ কি ব্যাসাৰ্ধৰ ওপৰত নিৰ্ভৰ কৰিব। এনেকুৱা এটা বৃত্ত আছে, এইটো বৃত্ত, ইয়াতে ওচৰত এইটো এটা বৃত্ত আছে। এইটো এটা বৃত্ত, এইটো এটা বৃত্ত, এইটো ব্যাসাৰ্ধ, এইটো ডাঙৰ, এইটো সৰু, কিন্তু ইহঁতৰ আকৃতি, এই বৃত্ত দুটা কেতিয়াও সমান নহয়। তুমি জানা, সকলোৱে ক'ব এইটো ডাঙৰ এইটো সৰু, কিন্তু ইহঁতৰ আকৃতিগত মিল আছে। আকাৰ একে নহয়, আকৃতিগত মিল আছে। এইটো এটা ত্ৰিভুজ, তিনিটা বাহু সমান দিলোঁ। এইটো এটা ডাঙৰকৈ আঁকিলোঁ, তিনিটা বাহু সমান, আকৃতিগত মিল আছে, কিন্তু আকাৰ একে নহয়। এইটো এটা বৰ্গ, এইটো এটা বৰ্গ, আকৃতিগত মিল আছে, কিন্তু আকাৰ একে নহয়, অৰ্থাৎ ইহঁত
সমান নহয় গতিকে আমি এইবিলাকৰ বিষয়ে আমি আজি আলোচনা কৰিম সেই চিত্ৰটো এই তেনেহ'লে এই আকৃতিগত যদি মিল থাকে যদি দুটা সৰলৰৈখিক চিত্ৰৰ আকৃতিগত মিল থাকে আকাৰ বেলেগ বেলেগ আকাৰ যিয়ে নহওক আকাৰ যদি বেলেগ বেলেগ হয় তেনেহ'লে সেই চিত্ৰবিলাক কোৱা হয় আমি কি সদৃশ চিত্ৰ সদৃশ মানে এই চিত্ৰবিলাকক কি বুলি কোৱা হ'ব সদৃশ চিত্ৰ একেই দেখাত একেই সেইটোকে সদৃশ বুলি কোৱা হয় এতিয়া তোমাৰ ফটোটো ইয়াতে ষ্টাম্প সাইজ বনালা ইয়াতে পোষ্টকাৰ্ড সাইজ বনালা হয় নহয় তেনেহ'লে কি এইটো আৰু একেজন মানুহেৰে ফটো হ'ব কিন্তু এইটো আকৃতিগত মিল আছে কিন্তু আকাৰটো কম বেছি হ'ব এইটো ডাঙৰ হ'ব এইটো সৰু হ'ব গতিকে চিত্ৰটো একেই সদৃশ সেইকাৰণে এই বস্তুটোৰ কি কৈছে সদৃশ চিত্ৰ বুলি কোৱা হৈছে তোমালোকে চাগে কিতাপ নিশ্চয় ওলাইছা কিতাপত চাই লোৱা হা সদৃশ চিত্ৰ কি আছে কিতাপত অলপ তোমালোকক বহলাই দিছে মই মাত্ৰ তোমালোকক মনত পেলাই দিছোঁ যে সদৃশ চিত্ৰ কেনেকুৱা বস্তু হ'ব লাগে সেই বিষয়ে মই জাষ্ট কৈছোঁ এতিয়া আমি দুটা চিত্ৰ সদৃশ হ'বলৈ হ'লে কেনেকুৱা হ'ব লাগিব সেইবিলাক বস্তু মই ইয়াতে অলপ আলোচনা কৰিম এটা চা তোমালোকৰ কিতাপত আছে এইবিলাক বস্তু এইটো এটা চতুৰ্ভুজ আছে এনেকুৱা এইটো এটা চতুৰ্ভুজ ঠিক এইটো এটা চতুৰ্ভুজ চোৱা দুটা চতুৰ্ভুজ দেখাত প্ৰায় একে মই হাতেদি আঁকিছোঁ দেই স্কেল চিস্কেল ধৰা নাই অনুমানে আঁকিছোঁ এই চতুৰ্ভুজটা দেখাত প্ৰায় একে তেনেহ'লে এই চতুৰ্ভুজৰ এইটো কোণ যদি এইটো কোণৰ সমান হয় ধৰি ল'লোঁ এইটো কোণ 100 ডিগ্ৰী এইটো 100 ডিগ্ৰী এইটো আছে তোমাৰ 130 ডিগ্ৰী হা এইটো আছে 130 ডিগ্ৰী এইটো আছে তোমাৰ আছে 80 ডিগ্ৰী এইটো 80 ডিগ্ৰী ঠিক আছে আৰু এইটো আছে 50 ডিগ্ৰী এইটো আছে 50 ডিগ্ৰী এই বাহুটোৰ মাপ আছে 3 সেন্টিমিটাৰ এইটো আছে 2 সেন্টিমিটাৰ এইটো কি আছে আমাৰ এইটো আছে আমাৰ হেৰি 3/2 এইটো ধৰা হেৰি 6 আছে এইটো 3 আছে এইটো 8 সেন্টিমিটাৰ আছে এইটো 8 নহয় দেই অলপ বেলেগ ধুব লাগিব এইটো 9 সেন্টিমিটাৰ 9 সেন্টিমিটাৰ এইটো কিমান হ'ব 9 সেন্টিমিটাৰ যদি দিওঁ এইটো 2 হ'বলৈ হ'লে 6 সেন্টিমিটাৰ ঠিক আছে ঠিক একেদৰে এইটো তোমাৰ যদি এইটো ধৰা 3 সেন্টিমিটাৰ এইটো 2 সেন্টিমিটাৰ আছে এই চিত্ৰটোত অলপ লক্ষ্য কৰা কি আছে আকৃতিগত মিল আছে আৰু কি বস্তু আছে যে এই চিত্ৰটোৰ অনুৰূপ কোণবিলাক এইটো এই কোণটো ইয়াৰে পি কোণৰ সমান অনুৰূপ কোণ এইটো আৰু এইটো সমান এইটো বি কোণটো ইয়াৰে সি কোণৰ এটা কিউ কোণৰ সমান এইটো আমাৰ এইটো আৰ কোণ দিলে এইটো ডি কোণৰ সমান সৰি সি কোণ দিলোঁ এইটো ডি কোণ দিছোঁ 50 ডিগ্ৰী আছে এইটো এছ কোণ দিছোঁ 50 ডিগ্ৰীৰ সমান ঠিক আছে বুজি পাইছা সমান আৰু এই বাহুবিলাকৰ অনুপাত চোৱা এইটো আছে 3 এইটো আছে 2 তেনেহ'লে এ বি বাই পি কিউ ইজিকেল টু কিমান 3/2 ঠিক একেদৰে বি চি বাই এইটো ভুল লিখিছোঁ দেই এইটো 6 হ'লে তোমাৰ এইটো হেৰি হ'ব লাগিব এইটো 4 হ'ব লাগিব তেহে হ'ব ঠিক আছে বি চি বাই কিউ আৰ ইজিকেল টু কি হ'ব 6/4 তাৰমানে এইটো কি হ'ব 3/2 বাকী কেইটা অনুপাত হয় 3/2 এনেকুৱা হ'ব গতিকে এই চিত্ৰ দুটা কি হ'ব আমাৰ সদৃশ হ'ব বুজি পাইছা না কিয় সদৃশ হ'ব যে ইহঁতৰ প্ৰতিটো অনুৰূপ কোণবিলাক কি হৈছে সমান হৈছে আৰু অনুৰূপ বাহুবোৰৰ অনুপাতবিলাক কি হৈছে সমান হৈছে ইহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু অনুৰূপ বাহুবিলাকৰ অনুপাতো কি আছে সমান এতিয়াতো বেলেগ আৰু দুটা চিত্ৰ লৈ গৈছোঁ আমি এইটো চাওক এই চিত্ৰটো সদৃশ বুলি ক'লো আমি যে এই চিত্ৰটা কি হ'ব সদৃশ হ'ব এতিয়া মই অলপ ডিফাৰেন্স কৰি আঁকিছোঁ এইটো এটা বৰ্গ
যাৰ প্ৰতিটো বাহু ধৰিলোঁ 2 সেণ্টিমিটাৰ 2 সেণ্টিমিটাৰ 2 সেণ্টিমিটাৰ হা এইটো 2 এ বি সি ডি এটা বৰ্গ এইটো এটা আয়ত আঁকিছোঁ হা এইটো 2 এইটো 2 এইটো 4 এইটো 4 এইটো পি কিউ আৰ এছ ঠিক আছে লক্ষ্য কৰা ইয়াৰে কোণবিলাক কিন্তু সব সমান 90 ডিগ্ৰী সব 90 ডিগ্ৰী এইটো কোণৰ সমান অনুৰূপ কোণবিলাক সমান অনুৰূপ কোণবিলাক সমান পাৰ্থক্য কি আছে পাৰ্থক্যৰ মাজত কি আছে এইটো কবা নেকি যে আকৃতিগত মিল আছে নহয় আকৃতিগত মিল আমি ক'ব নোৱাৰি কাৰণ ইয়াৰ চাৰিটা বাহু সমান কিন্তু ইয়াৰ চাৰিটা বাহু কিন্তু সমান নহয় তাৰ মানে ইয়াতে পাৰ্থক্যটো কি হৈছে চোৱা এ বি বাই পি কিউ ইজিকেল কিমান হ'ব 2/4 মানে কি হ'ব 1/2 কিন্তু বি সি বাই পি কিউ কিমান হ'ব বি সি বাই পি কিউ সমান কিমান হ'ব 2/2 ইজিকেল কিমান 1 পাৰ্থক্য আছে নে নাই তাহলে এই বাহুবিলাকৰ অনুপাত কি নহয় সমান নহয় গতিকে এনেকুৱা চিত্ৰ সদৃশ হ'ব নোৱাৰে ঠিক আছে তাৰমানে কোণবিলাক সমান হলে অনুৰূপ কোণবিলাক সমান হলেও অকল অনুৰূপ কোণকেইটা যদি সমান হয় তেনেহলে কি হ'ব নোৱাৰে হিয়ৰ সদৃশ হ'ব নাই হিয়তৰ অনুৰূপ বাহুবিলাকৰ অনুপাতটো কি হ'ব লাগিব সমান হ'ব লাগিব ঠিক আছে এতিয়া এটা বেলেগ আৰু এটা চিত্ৰ লৈ গৈছো আমি সেইটো বৰ্গ হা বৰ্গৰ 4টা হৈছে এইটো 2 সেণ্টিমিটাৰ 2 2 2 হা এইটো মই আঁকিছো এটা ৰম্বাস পি কিউ আর এস রম্বাসৰ 4টা বাহু সমান সে এইটো 3 সেণ্টিমিটাৰ 3 3 3 আছে হা এবাৰ কি বাহুবিলাকৰ অনুপাত কি হৈছে বাহুবিলাকৰ অনুপাত সমান যে প্ৰতিটো বাহুৰ অনুপাত এ বি বাই পি কিউ ইজিকেল কিমান আছে 2/3 সেইদৰে বি সি বাই কিউ আৰ 2/3 সি ডি বাই আৰ এছ 2/3 ডি এ বাই পি এছ কি হ'ব 2/3 এইটো কোণৰ সমান হ'ব নেকি হা লক্ষ্য কৰা এইটো সমকোণ কিন্তু এইটো সমকোণ নহয় এইটো 90 ডিগ্ৰীতকৈ কম গতিকে আকৃতিগত পাৰ্থক্য আছে না নাই তাৰ মানে কি হৈছে যে অকল বাহুৰ অনুপাত যদি সমান হয় কিন্তু কোণবিলাক অনুৰূপ কোণবিলাক যথাযথভাৱে সমান নহয় তেতিয়াও চিত্ৰ দুটা কি নহব সদৃশ নহব গতিকে দুটা আমি এটা সিদ্ধান্ত এতিয়া উপনীত হলো দুটা সৰলৰৈখিক চিত্ৰ যদি সদৃশ হ'বলৈ যায় তেনে কি হ'ব লাগিব যে হিহতৰ অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু হিহতৰ অনুৰূপ বাহুবিলাকৰ অনুপাতটো কি হ'ব লাগিব সমান হ'ব লাগিব এইটো হল শৰ্ত দুটা চিত্ৰ সদৃশ হ'বলৈ হলে এই দুটা শৰ্ত মানি চলিব লাগিব তেনেহলেহে চিত্ৰ দুটা কি হ'ব সদৃশ হ'ব ঠিক আছে তোমালোকৰ অনুশীলনী 6.1ত এইবিলাক কথা কিছুমান দিছে যেনেকুৱাকে সকলোবোৰ বৃত্তই সৰ্বসম না সদৃশ কি হ'ব তোমালোকে জানা সকলোবোৰ বৃত্তই কি হ'ব সৰু হওক ডাঙৰ হওক বৃত্তবিলাক কি এইটো বৃত্ত কি ডাঙৰ সৰ্বসম কেতিয়াও হ'ব পাৰে নেকি বৃত্ত দুটা কেতিয়াও সৰ্বসম হ'ব নোৱাৰে সৰু আৰু ডাঙৰ আছে এটা হয় না নহয় গতি কিন্তু ইহত দুটা কি হ'ব সদৃশ সেই কাৰণে কম আমি সকলোবিলাক বৃত্ত সদৃশ ঠিক একেদৰে তোমাৰ সকলোবোৰ বৰ্গই কি হ'ব সদৃশ সকলোবোৰ বৰ্গও সদৃশ সকলো দেশ ত্ৰিভুজ সদৃশ সকলো সমবাহু ত্ৰিভুজহে সদৃশ সকলো সমবাহু ত্ৰিভুজ সৰু হওক ডাঙৰ হওক এইটো এই ত্ৰিভুজ দ্বাৰা সমবাহু যদি হয় তেনেহলে ইয়াৰো কোণ 60 ইয়াৰো কোণ 60 ইয়াৰো 60 ইয়াৰো 60 ইয়াৰো 60 এইটো 60 আৰু বাহুবিলাকৰ অনুপাত কি হ'ব সমান এইটো যদি 1 হয় এইটো যদি 3 হয় এইটো 1 এইটো 3 এইটো 1 এইটো 3 এইটো অনুপাতবিলাক কি হৈ যাব সমান হ'ব গতিকে এই চিত্ৰ দুটা কি সদৃশ চিত্ৰ বুলি কোৱা হ'ব গতিকে তোমালোকে 6 পইণ্ট অনুশীলনীৰ কথা লৈ ইমান চিন্তা কৰিব নালাগে হা এইটো তোমালোকে চালে সকলো বস্তু বুজি পাবা তে মই এটা বেলেগ এটা উপপাদ্য আছে ইয়াৰ পাছত তোমালোকে চাই লোৱা এটা উপপাদ্য আছে তোমালোকৰ 161 পেজত 161 পেজত এটা উপপাদ্য আছে আজি মাত্ৰ এই উপপাদ্যটো মই আলোচনা কৰিছো কি আছে উপপাদ্যটো অলপ দীঘল হয় তথাপিতো তাৰ উপায় নাই পঢ়িব লাগিবই কি আছে যে এটা ত্ৰিভুজৰ হা যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু সেই ৰেখাডালে যদি আন বাহু দুটাক বাকি বাহু দুটাক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব মই এইটো উপপাদ্যটো তোমালোকে চাই ল'বা উপপাদ্যটো হল 6.1 উপপাদ্য
পেজ নাম্বাৰ আছিল তোমাৰ 161 গতিকে আমি এটা ডাইৰেক্ট মই বুজাই দিছো তোমালোকে কিতাপত কৰা আছে মই জাস্ট বুজাই দিম তোমালোকে চাবা এইটো হল তোমাৰ এনেকুৱা এটা ত্ৰিভুজ এনেকুৱা এটা ত্ৰিভুজ আছে হে ত্ৰিভুজটো দিলো এ বি সি এটা ত্ৰিভুজ ঠিক আছে প্ৰশ্ন দিছে এডাল দেখায় এটা ত্ৰিভুজৰ কোনো এডাল ৰেখা যদি এটা ত্ৰিভুজৰ কোনো এটা বাহুৰ সমান্তৰালকে টানা হয় এটা বাহু তিনটা আছে এ বি বি সি সি এ তিনটা বাহু আছে যিকোনো এটা বাহুৰ সমান্তৰালকে তুমি টানা সে আমি বিসিৰ সমান্তৰালকে এটা ৰেখা টানিলো এনেকুৱাকে বিসিৰ সমান্তৰালকে টানিলো এটো সে ডিই ডি ৰেখাডাল বিসিৰ কি সমান্তৰাল আমি টানিলো তেনেহলে এই ডি ৰেখাডালে এবি আৰু কি সিডি এবি আৰু এসি কি এবি কাটছে ডি বিন্দুত আৰু এসি কাটছে ই বিন্দুত ঠিক আছে যদি দুটা নিৰ্দিষ্ট বিন্দু ডি আৰু ই বিন্দুত কাটিছে তেনেহলে এই বাহু দুটা বাকি বাহু দুটা এটা একে অনুপাতত অর্থাৎ এডি ইজ টু ডিবি জি হ'ব এই এডি আৰু ডিবিৰ অনুপাত জি হ'ব এ ইজ টু ইসিউ একেই হ'ব এডি ইজ টু ডিবি জি হ'ব এ ইজ টু ইসিউ একেই হ'ব তুমি এনেকে লিখিব লাগিব মই গটেখিনি কথা নিলিখো তোমালোকৰ কিতাপত আছে ত্ৰিভুজ এ বি সিৰ বিসি বাহুৰ সমান্তৰালকৈ আমি ডি ৰেখাডাল অকাত ই এ বি সি ত্ৰিভুজৰ এ বি আৰু এসি বাহু ক্ৰমে ডি আৰু ই বিন্দুত কি কৰিছে কাটিছে কিতাপত চাবা কিতাপত স্পষ্ট আমি প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে মই এখিনি শৰ্ট কৈ লৈছো হা প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগিব এডি বাই বিডি বা ডিবি বুলি লিখিব পাৰা এডি বাই ডিবি ইজ ইকুয়াল টু এই বাই ইসি ঠিক আছে এইটো বস্তু আমি প্ৰমাণ কৰিব লাগে এটা আমি কেনেকৈ প্ৰমাণ কৰিম সেই বিষয়ে তোমালোকক কৈছো এইটো প্ৰমাণ কৰাৰ কাৰণে তুমি কেটামান বস্তু ড্ৰয়িং কৰিব লাগিব যেটো আমি কি বুলি কওঁ অঙ্কন বুলি কওঁ যেনে ডি বিন্দুৰ পৰা তুমি এইটো এ সিৰ ওপৰত এটা লম্ব টানিছে এইটো ডিএম এইটো লম্ব ই বিন্দুৰ পৰা সেইটোৰ ওপৰত আমি লম্ব টানিছো সেইটো ইয়ান এটা লম্ব আৰু এই বি ই আৰু ইফালে সি ডি সংযোগ কৰি দিয়া এইখিনি অঙ্কন তোমালোকে কিতাপত আছে আমি কি কৰিছো ডিএম লম্ব এসি ডিএম লম্ব এসি আৰু কি কৰিছো ইয়ান লম্ব এডি লগতে আমি কি কৰিছো বি ই বি এটো অকা হল বুলি লিখিবা অকা হল আৰু কি কৰিছো আমি বি ই আৰু ডি সি সংযোগ কৰা হল মই কিন্তু তোমালোকে নোট দিয়া নাই দে জাস্ট বুজাই হে দিছো তোমালোকে বুজি পাব লাগে হা বহুত দীঘল হ'ব প্ৰতিটো কথা লিখিবলৈ গলে ঠিক আছে এইখিনি মই অঙ্কন কৰিলে এতিয়া তোমাক আৰু এটা কথা লৈ মই গৈছো মই এটা বেলেগ কথা ত্ৰিভুজৰ কালিৰ সূত্ৰ জানা না তোমালোকে ত্ৰিভুজৰ কালি কি আছিল ত্ৰিভুজৰ কালিৰ সূত্ৰ কি আছিল হাফ ইনটু ভূমি পূৰণ কি আছিল উন্নতি বা উচ্চতা জি কোৱা এটা সত্য এ ডি ই এটা ত্ৰিভুজ ইয়াৰ ভূমি যদি এডিক যদি ভূমি ধৰো তেতিয়া উন্নতি আছে আমাৰ কি ডিএম উন্নতি আছে ডিএম গতিকে ত্ৰিভুজ এ ডি এনেকা লেখা এৰিয়া অফ এটো ব্ৰেকেট দি এ ডি ই ত্ৰিভুজৰ কালি কি হ'ব হাফ ইনটু ভূমি যদি আমি কি ধৰিছো এডি ভূমি ধৰিছো যেতে এডি ভূমি ধৰিম তেতিয়া আর উন্নতিটো কোনটো হ'ব ডিএম ইনটু কি হ'ব ডিএম এটো এক নম্বৰ দিয়া আকৌ এইটো ত্ৰিভুজ চোৱা এইটো বিডিই এটা ত্ৰিভুজ এই ত্ৰিভুজৰ কালি কি হ'ব বিডিই এইটোৰ কালি এইবাৰ ভূমিটো তুমি কি ধৰা বিডি ধৰা হাফ ইনটু বিডি ইনটু এইটো ত্ৰিভুজৰ উন্নতি এইটো ধৰা তোমালোকে অলপ বুজাত অসুবিধা হয় মই দেখাই দিছো এনেকুৱা ত্ৰিভুজটো আছে বিডি ই ইয়াত কোনো উন্নতি নাই আছে উন্নতি কত আছে তোমালোকে অলপ লক্ষ্য কৰা উন্নতি কত আছে এই বাহুটো বঢ়াই দিব লাগিব বিডি বাহুটো এফালে বঢ়াই দিয়া বঢ়াই দি ই বিন্দুৰ পৰা ইয়াতে সব ধুনিয়াকে লম্বটানা আছে কি লম্বটানা আছে ই এন এটো লম্বটান আছে নাই গতিকে এই ত্ৰিভুজৰ উন্নতি হ'ব ই এন সেই কাৰণে আমি লিখিম হাফ ইনটু বিডি ইনটু ই এন নাম্বার 2 একেদৰে এইটো চোৱা
নহ'লে এইটো ওলাই থৈ যোৱা তুমি, এই এটা অনুপাত এটা ওলাই থৈ যাব পাৰোঁ আমি যে এৰিয়া অফ ADE বাই এৰিয়া অফ BDE ইজিকেলি কি হ'ব হাফ ইনটু AD ইনটু DM, এইটো হ'ল হাফ ইনটু BD ইনটু EN। ঠিক আছে, এইটো ইয়াৰ পৰা আমি এটা বস্তু হাফ হাফ কাটি দিব পাৰোঁ, হয় নে নহয়? AD এইটো চা দেই, মই এটা ভুল লিখিলোঁ চাগে, EN ঠিক আছে। ঠিক আছে, এইটোক নাম্বাৰ 3 দি ৰাখা। এইটো আমাৰ BD ত্ৰিভুজৰ কালি আমি কি লিখিছোঁ BD ইনটু EN, আৰু এইটোৰ কি লিখিছিলোঁ মই, এইটো মোৰ ভুল হৈছে, DM নহয়, এইটো ADE ত্ৰিভুজৰ কালি আমি কি কৈছিলোঁ, যেতিয়া AD ভূমি ল'ম, এইটোত মোৰ অলপ ভুল হৈছে হা। ADটো যেতিয়া ভূমি লৈছিলোঁ তেতিয়া উন্নতিটো কি আছিলে EN, DMটো উন্নতি, যেতিয়া এইফালে এইটো ভূমি ধৰিম, গতিকে এইটো মোৰ ভুল হৈছে, অলপ লক্ষ্য কৰিবা। এইটো কি হ'ব EN, মই লক্ষ্য এইটো ডাইৰেক্ট DM লিখিছিলোঁ, EN হ'ব, গতিকে এইটো আমাৰ কি হ'ব EN। তো এইটো নম্বৰ মই আগতে নিদিওঁ, ইয়াতে হাফ হাফ কাটা গ'ল, EN কাটা গ'ল, ইজিকেলটো কি থাকিল AD বাই BD। ঠিক আছে, AD বাই BD। তোমালোকে নেক্সট সেইফালে যে আৰু এটা ত্ৰিভুজ আছে, এইবাৰ তুমি AED ত্ৰিভুজটো ভূমিটো কি লোৱা, তুমি এই লোৱা। এই ভূমি ল'লে কি হ'ব, এই ভূমি ল'লে কি হ'ব, লক্ষ্য কৰাচোন অলপ। এই ভূমি ল'লে এইবাৰ এই ভূমি উন্নতি, এইবাৰ হ'বহে DM। ঠিক আছে, এতিয়া আকৌ এটা লিখা, আকৌ যে ত্ৰিভুজ এৰিয়া অফ ত্ৰিভুজ AED ইজিকেলটো কি হ'ব হাফ ইনটু AE ইনটু এইবাৰ আহিব DM। এবাৰ নাম্বাৰ এইটো নাম্বাৰ 3 দিয়া, এইটো 4 দিয়া। আকৌ এৰিয়া অফ এইটো কি ত্ৰিভুজ আছে BEC, এৰিয়া অফ BEC। এইবাৰ ভূমিটো ধৰিব লাগিব তুমি কি EC, হাফ ইনটু EC ECৰ ক্ষেত্ৰতো কি হ'ব আমাৰ উন্নতি কি হ'ব, EC যদি ভূমি হয় তেতিয়া এইটো চোৱাচোন তুমি, এইটো ত্ৰিভুজটা আমি কি লিখিছোঁ BEC, হয় নে নহয়, এইটো BEC। এই ত্ৰিভুজৰ কাৰণে কি হ'ব BE কি লিখিছোঁ মই BE, চৰি এইটো লিখিছোঁ CDE হ'ব, এইটো BEC নহয়, ভুল হৈ গ'ল দেই, অলপ লক্ষ্য কৰি দে। এইটো কি আছে DECৰ ভূমিটো যেতিয়া এইটো হ'ল তেতিয়া উন্নতিটো কি হ'ব দেখা নাই, এইটো দেখা গৈছে আমাৰ DM ইনটু কি হ'ব DM, নাম্বাৰ 5। ঠিক আছে, এইবাৰ কি হ'ল নাম্বাৰ 4/5, এইটো অনুপাতটো ওলাই দিয়া কি হ'ব এৰিয়া অফ AED বাই এৰিয়া অফ কি DEC ইজিকেলটো কি হ'ব হাফ ইনটু AE ইনটু DM বাই হাফ ইনটু EC ইনটু DM। DM কেঞ্চেল, হাফ হাফ কেঞ্চেল, থাকিল কি AE বাই EC, নাম্বাৰ 4। এতিয়া এটা দৰকাৰী কথা তোমালোকে চোৱা, এই যে দুটা ত্ৰিভুজ পাইছোঁ আমি, এটা কি BDE এইটো ত্ৰিভুজ হয় না, আৰু এটা হ'ল DEC, এই দুটা ত্ৰিভুজ। এই দুটা ত্ৰিভুজৰ ভূমি কি, এই দুটা ত্ৰিভুজৰ ভূমি কি D ভূমি, এনেকুৱাকে লক্ষ্য কৰিছে দেই। এইটো এটা ত্ৰিভুজ আৰু এইফালে এইটো এটা ত্ৰিভুজ। ঠিক আছে, এইটো হ'ল তোমাৰ D, এইটো ভূমিৰ ওপৰত আছে দুটা, আৰু এনেকুৱা এটা সমান্তৰাল ৰেখাৰ মাজত আছে, কি কৈছিলোঁ আমি এইটো D আৰু BC সমান্তৰালকে আমি টানিছিলোঁ, হয় নে নহয়? গতিকে এই দুটা ত্ৰিভুজ একেটা ভূমি D আৰু একেযোৰ সমান্তৰাল ৰেখা D আৰু BCৰ মাজত আছে, গতিকে ইহঁতৰ কালি কি হ'ব সমান। গতিকে এৰিয়া অফ BDE সমান এৰিয়া অফ কি হ'ব DEC।
চি যদি এতিয়া চোৱা এই দুটাৰ কালি যদি সমান হয় এইটো 5 নম্বৰ দিছোঁ মই ওপৰত এইটো 3 আৰু 4 চোৱা এইটো এ ডি ই এইটো এ ডি ই একেই ত্ৰিভুজ ইয়াতে আমাৰ বি ডি ই আৰু ইয়াতে আমাৰ ডি চি এই দুটাৰ কালিও কি আছে বি ডি আৰু ডি চিৰ কালি আমি সমান দেখালোঁ তেনেহ'লে এইটো আৰু এইটো কি হৈছে সমান গতিকে আমি লিখিম এই 3 নম্বৰ তাৰপিছত এইটো তোমাৰ সৰি এইটো 5 নম্বৰ এইটো 6 এইটো 7 দিয়া এই 3 6 আৰু 7 পৰা একেলগে আমি কি পাব 3 6 আৰু 7 পৰা আমি এটা বস্তু পাম হেতু কি যে ইয়াতে যে AD বাই BD আছে AD বাই BD ইজ ইকুয়াল টু কি হ'ব AE বাই EC কিতাপত একদম ডিটেইলস লেখা আছে মই মাত্ৰ তোমালোকক বুজাই দিছো হা তোমালোকে অলপ চেষ্টা কৰিবা চাবা যে কোনো অসুবিধা নহয় ঠিক আছে নেক্সট ভিডিওত আমি আকৌ ইয়াৰ পাছৰখিনি অলপ আলোচনা কৰিম তোমালোকে নিজে কিতাপ পঢ় এই উপপাদ্যটো কিন্তু তোমাৰ ফাইনাল পৰীক্ষাত আহাৰ খুব সম্ভাৱনা থাকে যে কি আছিল উপপাদ্যটো আৰু একবাৰ মই কৈছো উপপাদ্যটো সদায় মুখস্থ ৰাখিবা কি আছিল উপপাদ্যটো যদি এডাল লেখা কোনো এটা ত্ৰিভুজৰ কোনো এটা বাহুৰ বা এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু সেই ৰেখাডালে যে বাকি বাহু দুটা নিৰ্দিষ্ট বিন্দুত কাটে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয় ঠিক আছে গতিকে আশা কৰোঁ তোমালোকে বুজিছা এইটো দীঘল যেমিতি ভিডিওটো অলপ দীঘল হৈ যায় তথাপিতো মই চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ খৰকৈ কৰিছোঁ আৰু যিমান শৰ্টকৈ পাৰিছোঁ মই চেষ্টা কৰিছোঁ তোমালোকে অলপ নিজে চেষ্টা কৰিবা নেক্সট ভিডিওত আমি আকৌ আগৰ ফালে সন্মুখৰ ফালে যিবিলাক উপপাদ্য আছে সেইবিলাক আকৌ খৰচি মাৰি আলোচনা কৰিম ঠিক আছে ভিডিওটো যদি তোমাৰ ভাল লাগিছে তোমাৰ বন্ধুবৰ্গক তুমি কি কৰিবা শ্বেয়াৰ কৰি দিবা লগতে মোৰ মেথছ মায়া এই চেনেলটো তুমি সাবস্ক্ৰাইব কৰি লৈ ল'বা যাতে মই বনোৱা ভিডিওটো তুমি সবৰে আগত সকলোৰে আগত তোমাৰ মোবাইলত যায় ঠিক আছে ভিডিওটো সম্পূৰ্ণভাৱে ওয়াচ কৰাৰ কাৰণে তোমালোক আটাইকে ধন্যবাদ